ধুনীয়া ল'ৰা ছোৱালী দেখিলে বিয়া পাতিম বুলি আগবাঢ়ি নাযাব। আগতে তদন্ত কৰক, ক'ত থাকে, কি কৰে, গুৱাহাটীত পঢ়িবগৈ কি কৰি আছে। সমান্তৰালকৈ দুখী হ'ব পাৰে আপোনাৰ ল'ৰাও। একাংশই কি কৰে জানি লওক, তাৰ পিছতহে সিদ্ধান্ত লওক। গোটেই ৰাতি থাকিব ন? তিনিবাৰ হ'ব কাৰণ গোটেই ৰাতি থাকিব ন আৰু হ'ব তিনিবাৰ হ'ব ন? ৰাতি 8টাত আহিব আৰু পুৱা 6টাত ঘূৰিব। কিবা কম হ'বনে? এনেইতো 6000। আমাৰ গেষ্ট হাউচত কিবা এটা কমাই লৈ হ'ব বাৰু। ৰাতি 8টাত গ'লে তোমাৰ ৰাতিপুৱা 6টাত আহিব। মানে 8টা বজাত আহে নেকি? 8টা বজাত। তোমালোকৰ কথা, তোমালোকে কেতিয়া মাতা। 6000ৰ পৰা কম বেছ কৰিবা। 5500 দিবা, কাৰণ গোটেই ৰাতি থাকিব ন। অলপ কম বেছ কৰিবা। কম বেছ মানে 6000 কম বেছ কৰিবা অলপ। 5500 কে দিবা নহ'লে। হয়, ধুনীয়া ল'ৰা ছোৱালী দেখিলেই বিয়া পাতিম বুলি আগবাঢ়ি নাযাব। আগতে তদন্ত কৰক, ক'ত থাকে, কি কৰে সেই ধুনীয়া ল'ৰা ছোৱালীয়ে। গুৱাহাটীত পঢ়িবগৈ কি কৰি আছে, তাৰ পিছতহে সঠিক সিদ্ধান্ত লওক। গুৱাহাটীলৈ আহি একাংশ যুৱতী নামিছে দেহাৰ বেহাত। তাৰ সমান্তৰালকৈ আমি ক'ব লাগিব কেৱল যুৱতীৰে ভুল নাই, সমান্তৰালকৈ ভুল আছে যুৱকৰ বা পুৰুষৰ। একাংশ পুৰুষৰ কথা বাদেই দিছোঁ, সৰু সৰু যুৱকো সোমাই পৰিছে, সৰু সৰু কিশোৰো সোমাই পৰিছে এনে বহু কাৰ্যত। পিতৃ মাতৃয়ে গম নোপোৱাকৈ নাৰী দেহ ব্যৱসায়ত এণ্ট্ৰি মাৰে বহু যুৱচামৰ যুৱকে। তাৰ বাবে যুৱতীৰ সমান্তৰালকৈ যুৱকৰ ওপৰতো চকু দিয়াটো খুবেই গুৰুত্বপূৰ্ণ। নাৰী দেহ ব্যৱসায় বুলি ক'লে আমি মাথো আঙুলি টোৱাও যুৱতীলৈ। যুৱতীৰ সমান্তৰালকৈ আমি বাৰে বাৰে ক'ম সমানেই দোষী যুৱকো। সেই যুৱক বা সেই যুৱতী হয়তো আপোনাৰ সন্তান বা আপোনাৰ ল'ৰা ছোৱালী হ'ব পাৰে। আপোনাৰ ল'ৰা ছোৱালীয়ে গুৱাহাটীত গৈ কি কৰিছে, কি নাই কৰা আপুনি খবৰ ৰাখেনে? কিয়নো গুৱাহাটীত চলি আছে দেহাৰ বেহা। কোনে কেনেকৈ চলাই আছে ৰেকেট, কিদৰে জালত পেলাই সুন্দৰী যুৱতীৰ পিছে পিছে এণ্ট্ৰি সুন্দৰ যুৱকৰ। ৰেকেটৰ সৈতে জড়িত কৰিবলৈ দিয়া হয় চাকৰিৰ বিজ্ঞাপন। ক'ত কোনে কেনেকৈ দিয়ে সেই বিজ্ঞাপন। মুঠৰ ওপৰত গুৱাহাটীত ইটোৰ পিছত সিটো দেহাৰ বেহা। গুৱাহাটীৰ লজত যিহেতু সকলোৱে গম পাইছে যে চলিছে যৌনতাৰ বেহা, গ্ৰেপ্তাৰ হৈছে আৰক্ষীও। দেহ ব্যৱসায়ত জড়িত অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে। জিয়াৰুল ৰহমান নামৰ আৰক্ষী লোকক কৰিছে গ্ৰেপ্তাৰ। পূৰ্বে ধৰ্ষণৰ গোচৰত জেললৈ বুলি গৈছিলে জিয়াৰুল, আৰু গুৱাহাটীৰ লজত পুনৰ যৌনতাৰ বেহাত গ্ৰেপ্তাৰ হৈছে আৰক্ষী। 2 নম্বৰী কাৰবাৰে অতি কম দিনৰ ভিতৰত কোটিপতি হৈ পৰিছিল বাপিষ্ট গেষ্ট হাউচৰ স্বাধিকাৰী। কেৱল সেয়াই নহয়, জাল নোটৰ বেহা চলায়ো জেলৰ ভাত খাইছিল প্ৰথমে হাজৰিকাই, অৰ্থাৎ দিলীপ হাজৰিকাৰ কথা আমি কৈছোঁ। কিদৰে দিলীপ হাজৰিকাই চলাই গৈছিলে ৰেকেট। কিন্তু কোন এই দিলীপ হাজৰিকা? কিমান টকাত বন্দবস্ত কৰিব পাৰে দিলীপ হাজৰিকাই? দিলীপ হাজৰিকা হৈছে সেই বিশেষ গেষ্ট হাউচটোৰ স্বত্বাধিকাৰী। কেৱল সেয়াই নহয়, দিলীপ হাজৰিকাৰো আছে অসংখ্য দুৰ্নীতি খবৰ। প্ৰথমা পত্নীৰে কাজিয়া লাগি গুৱাহাটী পাইছিল সেই দিলীপ। গুৱাহাটীত 2 যুৱতীৰে আছিলে দিলীপৰ প্ৰেমৰ সম্পৰ্ক। সেই যুৱতীৰ সহায়েৰে আগবঢ়াইছিলে ৰেকেট। গুৱাহাটীলৈ অহাৰ পিছতে গেষ্ট হাউচৰ ব্যৱসায়ত নামি পৰিছিল দিলীপ হাজৰিকা। দিলীপৰ 2 প্ৰেমিকাই প্ৰথমে যোগান ধৰিছিল সুন্দৰী যুৱতী। দেহ ব্যৱসায়ত নিয়োজিত কৰিছিল 10 গৰাকী যুৱতী। কলেজীয়া ছাত্ৰীক দেহ ব্যৱসায়ত নিয়োগ কৰাৰ অভিযোগ। দেহ ব্যৱসায়ত জড়িত হৈ অসুস্থও হৈ পৰিছিল 3-4 গৰাকী যুৱতী। কিদৰে পচন্দ কৰে গ্ৰাহকে? কাৰণ গোটেই ৰাতি থাকিব ন আৰু হ'ব। ৰাতি 8টাত গ'লে তোমাৰ ৰাতিপুৱা 6টাত আহিব। মানে 8টা বজাত আহে নেকি? 8টা বজাত। তোমালোকৰ কথা, তোমালোকে কেতিয়া মাতা। সুন্দৰী যুৱতী দিলীপ হাজৰিকাৰ দৰে লোকসকলৰ দেহ ব্যৱসায়ৰ কথা প্ৰথমে শুনিলে। এতিয়া আহোঁ সৰু সৰু যুৱকে কিদৰে মাৰে এণ্ট্ৰি। প্ৰথমে মেছেজ, তাৰপিছত দৰদাম। কেৱল সৰু সৰু যুৱকেই নহয়, তাত আছে বয়োজ্যেষ্ঠ লোকো।
নিষিদ্ধ জগতৰ বেহাৰ সৈতে জড়িত আছিল আনকি আৰক্ষী জোৱানো পোহৰলৈ আহিছে অন্ধকাৰ জগতৰ কলা অধ্যায় আমি বাৰে বাৰে কম শেহতীয়াকৈ এই জনতাৰ বেহাৰে জড়িত এগৰাকী আৰক্ষী জোৱান ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ধৃত আৰক্ষী জোৱানজন জিয়াৰুল ৰহমান বুলি জানিব পৰা গৈছে দক্ষিণ হালমৰা আৰক্ষী ছাউনীত লেন্স নায়ক জিয়াৰুল আৰু অভিযুক্ত এগৰাকী যুৱতীৰ সৈতে ধৃত জিয়াৰুলৰ সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে ইতিমধ্যে দিলীপ হাজৰিকাৰো সমানে দুৰ্নীতিৰ কথা প্ৰকাশ কৰিছে গাঁওবাসীয়ে কেৱল সেয়াই নহয় আমি প্ৰথমে কোৱাৰ দৰে যুৱতীৰ লগতে যুৱকক কিদৰে এণ্ট্ৰি কৰাই দিলীপ হাজৰিকাই প্ৰথমে দিব ফোন নম্বৰ প্ৰথমে আনিব প্ৰেমৰ সম্পৰ্কৰে তাৰ পাছতে প্ৰেমৰ সম্পৰ্কত মজগুল হৈ পৰে যুৱকদ্বয় যুৱকক প্ৰেমত মজগুল কৰাৰ পিছতে যুৱকক কৰাই এণ্ট্ৰি লাহে লাহে প্ৰেমৰ পৰা গৈ গৈ নামি পৰে দেহৰ ব্যৱসায়ত সৰু সৰু যুৱক কিশোৰৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ লোকলৈকে লাইন লাগে এইসকল যুৱতীক লগ পাবলৈ গতিকে সাৱধান হওক গুৱাহাটী মহানগৰীত আপোনাৰ সন্তানে পঢ়িব অহাৰ পূৰ্বে 10 বাৰ ভাবক ক'ত কেনেকৈ আছে কি কৰি আছে কিয়নো একাংশ এতিয়া যুৱক যুৱতী বা কিশোৰ কিশোৰী নামিছে এই ধৰণৰ দে ব্যৱসায়ত কলেজীয়া ছাত্ৰ ছাত্ৰী নামিছে দে ব্যৱসায়ত কলেজীয়া ছাত্ৰীয়ে কৰিছে এই ব্যৱসায় আৰু সেই ব্যৱসায়ত এণ্ট্ৰি মাৰিছে কলেজীয়া ছাত্ৰও কলেজীয়া ছাত্ৰৰ পৰা বয়োজ্যেষ্ঠ লোকলৈকে মুঠৰ ওপৰত ভিৰ হয় এই দেহাৰ বেহাত গতিকে আপোনাৰ সন্তানে কি কৰি আছে বাৰম্বাৰ চকু ফুৰাওক লগতে কম ধুনীয়া ল'ৰা ছোৱালী বিয়া পাতিম বুলি ভবাৰ আগতেই প্ৰথমে কৰক তদন্ত তাৰ পিছতহে সঠিক ব্যৱস্থা লওক কাৰণ গোটেই ৰাতি থাকিব ন আৰু হ'ব ৰাতি 8টাত গ'লে তোমাৰ ৰাতিপুৱা 6টাত আহিব মানে 8টা বজাত আহে নেকি 8টা বজাত তোমালোকৰ কথা তোমালোকে কেতিয়া মাতা অলপ কম বেছ কৰিবা কম বেছ মানে 6,000 টো কম বেছ কৰিবা অলপ 5,500 কে দিবা নহ'লে নিউজ ডেস্ক ৰিপৰ্ট নিউজ এছ আছাম